আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম যে আমি মেথছবোৰ কেনেকৈ কৰিম। যিহেতু মেথছ পৰীক্ষাবোৰত দেখা গৈ আছে যে কিছুমান দুই এটা মেথছ আমাক বনাই দিয়ে, কিতাপৰ পৰা নিদিয়ে। আজিকালি কি কৰে, কিছুমান বাহিৰৰ পৰা দিয়ে। তো আমি কেনেকৈ মেথছবোৰ কৰিলে আমি এটা ভাল মাৰ্কছ পাম বা আমি পাছ কৰি যাম। যিহেতু আমাৰ মেট্ৰিক পৰীক্ষালৈ আৰু বেছি দিন নাই, মাজত মাথো এটা মাহ আছে। তো এই এটা মাহত লাষ্ট মাহত আমি কেনেকৈ পঢ়িম, কিদৰে আমি মেথছৰ প্ৰেক্টিছ কৰিলে আমি মেথছত এটা ভাল মাৰ্কছ পাম, তাৰ ওপৰতে আজি এই ভিডিঅ'টো হ'ব। আৰু এইটো মোৰ নতুন বছৰৰ প্ৰথমটো ভিডিঅ'। তো এই লাষ্ট এটা মাহত আমি কেনেকৈ মেথছ কৰিম বা কিদৰে মেথছ আমি প্ৰেক্টিছ কৰিলে আমি মেথছত এটা ভাল মাৰ্কছ পাম, তাৰ ওপৰত আজি ভিডিঅ'টো হ'ব। যিহেতু আমাৰ মেথছত পুনৰ আলোচনাৰ পৰা ধৰি একে আমাৰ সম্ভাৱিতালৈকে টোটেল আমাৰ 16টা চেপ্টাৰ আছে। তো ইয়াৰ প্ৰতিটো চেপ্টাৰৰ পৰা আমাৰ অংক আহিব, কিন্তু কোনবোৰৰ পৰা বেছি আহে বা কম আহে মই এইবোৰ জনাই দিম আজিৰ এই ভিডিঅ'ত। ইয়াৰে যদি আমি মাৰ্কছবিলাক আমি চাব যাওঁ, তো আমাৰ পুনৰ আলোচনাৰ পৰা টোটেল মেট্ৰিকত 6 মাৰ্ক আহিব, বাস্তৱ সংখ্যাৰ পৰা টোটেল 5 মাৰ্কছ আহিব, বহুপদৰ পৰা টোটেল 8 মাৰ্কছ আহিব, আৰু 3ৰ যিটো চেপ্টাৰ আছিল দুটা চলকৰ ৰৈখিক সমীকৰণযোৰ, ইয়াৰ পৰা 7 মাৰ্ক আহিব, টোটেল 7 মাৰ্কছ আহিব। এম চি কিউ আহিব, 4টা এম চি কিউ আহিব, আৰু 3 মাৰ্কছত এটা আহিব, এনেকৈ আহিব। আৰু মাৰ্কছবোৰ এনেকুৱা আছিল। আকৌ দ্বিঘাত যিটো সমীকৰণ, ইয়াৰ পৰা টোটেল 6 মাৰ্ক আহিব, সমান্তৰ প্ৰগতিৰ পৰা 6 মাৰ্ক, ত্ৰিভুজৰ পৰা 6 মাৰ্ক, আকৌ স্থানাংক যিটো জ্যামিতি তাৰ পৰা 7 মাৰ্ক আহিব। তাৰপিছত ত্ৰিকোণমিতিৰ পৰিচয়, ইয়াৰ পৰা টোটেল 7 মাৰ্ক আহিব। তাৰপিছত আমাৰ এইটো ত্ৰিকোণমিতিৰ কিছু প্ৰয়োগ, এইটো আমাৰ নাহে, এইটো আমি পঢ়িব নালাগে। বৃত্তৰ পৰা টোটেল 6 মাৰ্কছ আহিব, অংকনৰ পৰা এটা অংকন আহিব 4 মাৰ্কছ। তাৰপিছত বৃত্ত সম্বন্ধীয় কালি, ইয়াৰ পৰা টোটেল 6 মাৰ্কছ। তাৰপিছত পৃষ্ঠকালি আৰু আয়তন, ইয়াৰ পৰা 6 মাৰ্কছ, পৰিসংখ্যাৰ পৰা 5 মাৰ্কছ, দুটা এম চি কিউ আৰু এটা 3 মাৰ্কছত আহিব, মাধ্যমা বা বহুলোকৰ পৰা এটা আহিব। আৰু এইফালে যদি চাওঁ, সম্ভাৱিতাৰ পৰা আহিব 5 মাৰ্কছ, 2 মাৰ্কছৰ এটা আহিব, আৰু এম চি কিউ 3টা আহি যাব। আৰু এম চি কিউ নাহে অংকনৰ পৰা, 11 চেপ্টাৰৰ পৰা কোনো এম চি কিউ নাহে। কথা হ'ল আমি পঢ়িম কেনেকৈ, প্ৰেক্টিছ কৰিম কেনেকৈ। যিহেতু মেথছৰ এম চি কিউবোৰো অলপ টান কাটে, বা বাকী দেখিছোঁ আমাৰ ছেকশ্যন বিৰ প্ৰশ্নবিলাকো অলপ কিছু বনাই দিয়া দেখা পোৱা যায়। তো আমি কিদৰে আমি প্ৰেক্টিছ কৰিলে মেথছত আমি যেনেকৈ নহয় আমি পাছ কৰি যাম। আৰু যিসকলেতো ভালকৈ পঢ়ে সিহঁতেতো লেটাৰ মাৰ্কছ পাবই বাৰু, কিন্তু কিছুমান এনেকুৱাও আছে যে যিসকলে পাছ কৰাত অলপ অসুবিধা হৈ যায়, যিহেতু প্ৰশ্নবিলাক আজিকালি অলপ বনাই দিয়ে। তো সেইসকলে কেনেকৈ প্ৰেক্টিছ কৰিবা, আজি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা। এতিয়া ফাৰ্ষ্ট যদি ৰিভিজন 1ত আহোঁ, ইয়াৰ পৰা এই উদাহৰণ যিটো আমাৰ আছে, উদাহৰণত যে 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে, কিমানজন মানুহে সেই কামটো 1 দিনত কৰিব পাৰিব? 100জন মানুহ লাগিব 1 দিনত কৰিবলৈ। এনেকুৱা ধৰণৰ এম চি কিউবিলাক অলপ চাব লাগিব। মানে যিটো আমি ভাবিব নোৱাৰোঁ যে এইটো আহিব, সেইবিলাকে এইবাৰ আহি যোৱা দেখা যায়। এইবাৰ নগাঁও ডিষ্ট্ৰিক্টত এম চি কিউবিলাক কিতাপৰো বহুত আছিল যদিও 2-এটা বনায়ো দিছে, আৰু ছেকশ্যন বিৰো কিতাপৰ পৰা ছেম দিছে যদিও 2-3টা মেথছ অলপ বনাই দিছে। গতিকে সেইবিলাক ষ্টুডেণ্টবিলাকে পৰা নাই। গতিকে আমি এনেকৈ পঢ়িব লাগিব যাতে আমি কিতাপৰ অনুশীলনীৰ প্ৰতিটো আমি অংক কৰি যাব লাগিব, আৰু এনেকৈ কৰিব লাগিব যাতে সেই নিয়মত যদি আমাক বনায়ো দিয়ে যাতে আমি এইখিনি পাৰিব লাগিব। আৰু লগতে কিতাপৰ ভিতৰত যিকেইটা এম চি কিউ আছে, কিছুমান এম চি কিউ কিতাপতে দিয়ে চাবা, প্ৰতিটো অনুশীলনীৰ শেষত কিছুমান এম চি কিউ থাকে, বা প্ৰতিটো অনুশীলনী আৰম্ভণিতে কিছুমান এম চি কিউ থাকে বা খালী ঠাই দেখা পোৱা যায়। সেইবিলাক আমি ভালকৈ চাব লাগিব। ৰিভিজন 1ৰ যদি মই চাওঁ যে কোনবিলাক এম চি কিউ আহিব, তাৰ এই 3-1টো যে বৃত্তৰ কালি এ ইজ ইকুৱেল টু পাইৰ স্কোৱাৰ। যদি এ বাঢ়ে মানে কালি বাঢ়ে, তেন্তে আৰটো কি হ'ব? বাঢ়িব। আৰু যদি আৰ কমে তেতিয়া কালিও কমি যাব। তাৰপিছত এইটো আমি চাব পাৰোঁ, যদি পি সমানুপাতিক কিউ আৰু পি ইজ ইকুৱেল 6 হ'লে কিউ 30 হয়। এতিয়া পি যদি 2 হয় কিউ কিমান হ'ব? 10 হ'ব। এইটো অলপ বনাই দিয়ে কেতিয়াবা, এইবিলাক চেঞ্জ কৰি দিব। তো এইটো চাবা।
ইয়াৰ পৰা এই খালী ঠাইটো ইয়াত কিমান হ'ব এইটো খালি আমি 32 মিলাব লাগে যেনেকৈ 2 16 32 4 8 গুণ 32 তে 8 কিমান গুণ 32 8 4 গুণ 32 অপশ্যন চি শুদ্ধ তে আমি 8টোত যদি যাওঁ তে 8টোৰ আমি 1 নম্বৰ নিয়ম আৰু 3 নম্বৰ নিয়মটো অলপ চাই থ'ম এইফালে 4 নম্বৰ আমি বৰ্গমূল ওলোৱা অলপ শিকি থ'ম 5ৰ অলপ MCQৰ কাৰণে এইটো চাম তাৰপিছত এইফালে 8ৰ এইটো কেতিয়াবা 2 মাৰ্ক দিয়ে কেতিয়াবা MCQ দি দিয়ে ইয়াৰ উত্তৰ 900 ওলাই তাৰপিছত এইফালে আমাৰ উদাহৰণ MCQ কেইটা আমি চাই থ'ম ইয়াৰ পৰা 11ৰ যিকেইটা MCQ আছিল যেনেকৈ এইবিলাক বেছি আহে এটা আহিব এইটো তলৰ কোনটোৰ একক স্থানত 1 থাকিব যেনেকৈ 19 স্কোৱাৰ 361 হ'ব ইয়াৰ 1 থাকিব এনেকুৱা আমি চাই থ'ম তাৰপিছত 8টোত যদি আমি যাওঁ আৰু 1ৰ এই চি নম্বৰ প্ৰশ্নটো এই নিয়মত আহে যে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যা ওলোৱাৰ নিয়মটো হৈছে ইয়াৰ পৰা আমাৰ এনেকুৱা দুটা সংখ্যা থাকিব দুটা সংখ্যাৰ মাজত উলিয়াব দিয়ে সৰু সংখ্যাটো অলপ লৈ পেলাই ওপৰত যিটো ঘাত আছে সেইটোৰে আমি পূৰণ কৰি দিম যেনেকৈ 18ক যদি আমি 2ৰে পূৰণ কৰোঁ হ'ব 36টা বা কেতিয়াবা এইটো বনাই দিয়ে এনেকৈ দিব যে n স্কোৱাৰ আৰু n+1 হোল স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তেতিয়া আমি কি কৰিম সৰুটো ল'ম অৰ্থাৎ n ল'ম লৈ পেলাই ওপৰত কিমান থাকিব স্কোৱাৰ মানে 2ৰে আমি পূৰণ কৰি দিম তেতিয়া হ'ব 2n তাৰপিছত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি থাকে তলৰ কোনটো বৰ্গ সংখ্যা নহয় এইটো এবাৰ প্ৰি ফাইনেল আহিছিল নগাঁও ডিষ্ট্ৰিক্টৰ তে এইটো আমি চাম যে 572 বৰ্গ সংখ্যা নহয় এই নিয়মতো আহিছিল কিন্তু সেম এইটোৱে অহা নাই অলপ বনাই দিছে কিন্তু এইটো অহা নাই এইটো নিয়মত আহিছে 1 মাৰ্কৰ MCQ ইয়াত কি কৈছে 2025ৰ বৰ্গমূল যদি 45 হয় তে 20.25ৰ বৰ্গমূল কিমান হ'ব সেম হ'ব 45 হ'ব কিন্তু 2 ঘৰৰ দশমিক 1 ঘৰে পাব 4.5 হ'ব এইটো তে এনেকৈ অলপ 2-3টা প্লাছ কৰি বনাই দিছিল অংকটো তে সহজেই আছিল এইফালে R3ৰ পৰা আমি কি চাম 2 নম্বৰ নিয়ম 3 নম্বৰ নিয়মটো আমি চাই থ'ম এইফালে আমাৰ 6 7 ঘনমূল ওলোৱা নিয়মটো চাই থ'ম 9 নম্বৰ 10 নম্বৰ আৰু 11ৰ MCQ কেইটা এইটো প্ৰায় আহে এইটো হয়তো অলপ চেঞ্জ কৰে ইয়াত 23ৰ ঘনৰ একক স্থানৰ অংকটো সুধিছে কিন্তু পৰীক্ষাত হয়তো চেঞ্জ কৰিব 7 হ'ব এইটো তাৰপিছত বি তলৰ কোনটো পূৰ্ণ ঘন এইটো অংক প্ৰায় আহে 343 পূৰ্ণ ঘন তো এনেকুৱা টাইপত বনাই দিব ইয়াৰ ঘনমূল ল'ব লাগিব 1000ৰ ঘনমূল 10 হয়তো ইয়াত আকৌ প্লাছ চিন আৰু কিবা কিবি বনাই দিব এইটো আমি ভালকৈ চাব লাগিব প্ৰায় এইটো আহি থাকে যদি mnৰ ঘনমূল হয় তে nৰ মান কিমান m কিউব আৰু এই অংকটো এইটো আহি থাকে আৰু কেতিয়াবা এইটো বনাই দিয়ে এইবোৰ 8 27 আৰু 64 যে অলপ ডাঙৰ ডাঙৰ সংখ্যা সোমোৱাই দিয়ে R4ৰ পৰা এই নিয়মটো চালে হ'ল তাৰপিছত 6 নম্বৰটো প্ৰামাণিক ৰূপ আৰু সাধাৰণ ৰূপ ইয়াৰ পৰা এটা আহিব বুলি ধৰি লোৱা যেনেকৈ নহওক ডাইৰেক্ট হ'লেও দিব বা এনেকৈ মিলোৱা যিবিলাক দিয়ে আজিকালি মিলাব লাগে তেনেকুৱাৰ ওপৰতো দিয়ে এইবাৰ নগাঁও ডিষ্ট্ৰিক্টত আহিছিল এটা ইয়াৰ পৰা এইটো দিয়ে এমৰ মান কিমান ইয়াত এমৰ মান 1 ওলাই এইটো চাই থ'বা আৰু এই MCQ কেইটা আমি চাব লাগিব ভালকৈ আমি কিতাপৰ MCQ যিহেতু আমাৰ কিতাপৰ MCQ প্ৰায় 20-22টামান কিতাপৰ MCQ আমাৰ চেম কিতাপৰ পৰা উঠাই দিয়ে গতিকে এইবিলাক আমি ধৰিব পাৰিব লাগিব অলপ চেঞ্জ কৰিব হয়তো ইয়াত 3ৰ জেগাত হয়তো অলপ চেঞ্জ কৰি বেলেগ দিব 1/3 দিব পাৰে বা 2/3 দিব পাৰে গতিকে আমি নিয়মটো যদি আমি বুজি যাওঁ তে আমি বাকী এই MCQ কেইটা আমি উলিয়াব পাৰিম গতিকে আমি কিতাপৰ পৰা আমাৰ প্ৰায় 20ৰ পৰা 22টা MCQ আমাৰ চেম নিয়মত থাকি যায় এতিয়া R5ত যদি যাওঁ R5ত তেনেকুৱা MCQ নাই R5ৰ পৰা এই 3 নম্বৰ ইয়াৰ আমাৰ মেট্ৰিকৰ ছেকশ্যন বিত 2 মাৰ্কৰ প্ৰথম অংক ইয়াৰ পৰা আহে কেতিয়াবা যেনেকৈ যোৱাবাৰ এইটো আহিছিল তাৰ আগৰবাৰ এইটো অহা দেখা পোৱা গৈছিল তো ইয়াৰে আহে ছেকশ্যন বিৰ প্ৰথম অংকটোৱেই 2 মাৰ্কত থাকিব আৰু ইয়াৰ পৰা দিয়ে এটা উৎপাদক বিশ্লেষণ কৰিব দিয়ে বা কেতিয়াবা অলপ বনাই দিয়ে গতিকে এইকেইটা চাবা 4 নম্বৰ মিডল ফেক্টৰকেইটা চাই থ'বা অলপ বাকী R5ৰ ইমান চালে হ'ল R6টোত আমি তেনেকৈ চাব নালাগে কিন্তু হ'লেও R6ৰ সূত্ৰবিলাক অলপ চাই থ'বা যে আয়তৰ কালি পৰিসীমা বৰ্গৰ কালি পৰিসীমা ৰম্বাছৰ কালি সামান্তৰিকৰ কালি ত্ৰিভুজৰ কালি এই সূত্ৰবিলাক অলপ চাই থ'বা যাতে এইবিলাকত আহিলে আমি পাৰোঁ যেনেকৈ ইয়াত এটা অংক আছে এটা ৰম্বাছৰ কালি ওলোৱা যাৰ কৰ্ণ দুডালৰ দিশ 8 আৰু 4
যিহেতু MCQত আমি যদি তেনেকৈ সূত্ৰ পাতি কৰি যাওঁ বহুত টাইম যাবগৈ, গতিকে আমি যিমান পাৰোঁ সোনকালে উত্তৰটো উলিয়াব লাগে। তে ৰম্বাছৰ কালি কেনেকৈ উলিয়াই শুনা। ৰম্বাছৰ কালি উলিওৱাৰ নিয়মটো হৈছে তাৰ কৰ্ণৰ দিশ দুটা, যি দুটা কৰ্ণৰ দিশ তেনেকৈ 8 আৰু 4 কৰ্ণৰ দিশ দিয়া আছে, এই কৰ্ণৰ দিশ দুটা আমি পূৰণ কৰি আমি তাৰ আধা কৰি দিম। কোনো সূত্ৰৰ প্ৰয়োজন নাই। যেনেকৈ ৰম্বাছৰ কালি উলিয়াব দিছে যাৰ কৰ্ণ দুটা দিছে, এটা 8 আৰু এটা 4, তে কিমান হ'ব? প্ৰথম ইয়াত দুটা পূৰণ কৰা, 8 4 গুণ 32, তাৰ আধা কৰি দিয়ে এতিয়া। 32ৰ আধা কিমান হ'ব? 16। আমি যদি আধা কৰিব নোৱাৰোঁ 2ৰে হৰণ কৰিলেও হ'ব। মানে মই যদি 32ক 2ৰে হৰণ কৰোঁ তেতিয়া 16 ওলাই আছে। তে গম পালোঁ যে ৰম্বাছৰ কালি কেনেকৈ উলিয়াই, এই কৰ্ণৰ দিশ দুটা পূৰণ কৰি তাৰ আধা কৰি দিম, ৰম্বাছৰ কালি পাই যাম এইটো। তো এনেকেই মই সহজ নিয়মত MCQ বিলাক কেনেকৈ উলিয়াব পাৰি মই শিকাই যাম। গতিকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা।